हेलो एवरीवन আজি मोर प्रथम यूट्यूब भिडिओ সেই কাৰণে মই কি কৰিছো এটা সৰু টপিক লৈছো সেই টপিকটো হৈছে যে আৰ্টিকেল যে আছে আৰ্টিকেল এইটোৰ যেটো উচ্চাৰণ কেতিয়া দা হ'ব আৰু কেতিয়া দি হ'ব তো এতিয়া কথা হৈছে যে কোনো এটা ওয়ার্ড যদি কনসোনেন্ট লেটারেৰে আৰম্ভ হয় তেন্তে ইয়াৰ উচ্চাৰণ কি হ'ব দা আৰু কোনো এটা ওয়ার্ড যদি ভায়েল লেটারে আৰম্ভ হয় তেনেহলে কি হ'ব এইটোৰ উচ্চাৰণ কি হ'ব দি হ'ব এতিয়া কথা হৈছে যে ভায়েল আৰু কনসোনেন্ট আকো কি তো আমি ভায়েল কি জানো এ ই আই ও ইউ এই কেইটা যদি কোনো এটা ওয়ার্ড যদি এই কেইটা লেটার দি যদি আমাৰ কোনো এটা ওয়ার্ড কি হয় আৰম্ভ হয় তেনেহলে আমি তাৰ আগত কি কম এইটোৰ উচ্চাৰণ দি বুলি কম আৰু কি হৈছে যেতিয়া কনসোনেন্ট লেটার মানে কি এই এ ই আই ও ইউ বাদ দি আমার ইংরেজি কি আছে 26টা কি আছে লেটার আছে তেনেহলে এই পাঁচটা বাদ দি জি 21টা আছে হেই কেইটা হ'ব কি কনসোনেন্ট আৰু হেই কনসোনেন্ট লেটারে যদি কোনো এটা ওয়ার্ড আৰম্ভ হয় তেনেহলে এইটোৰ উচ্চাৰণ তাত কি হ'ব দা হ'ব তো এতিয়া কথা হৈছে যে আমি যে ইউটিউবত আহিলো বা মই যে ইউটিউবত আহিলো আমার টিম আৰু মোর কি উদ্দেশ্য বেলেগ যে কি হৈছে বহুত লৰা ছোৱালী আছে আৰু বহুত ষ্টুডেন্ট আছে আৰু বহুত মোর সৰু ভাইটি বিলাক আছে যে তেওঁলোকে মোক কয় যে দাদা আপুনি টিউশন পঢ়াই আছে আমি ইমান দুখিয়া আমি কি কৰিব নোৱাৰো আমি গ্ৰামাৰ শিকিব নোৱাৰো আৰু আপুনি কি কৰিব লাগে আপোনাৰ ইউটিউব চেনেল এটা খুলিব লাগে যাতে আমাৰ সুবিধা হয় তো মই কি কৰিছো যে এইবাৰ এই কেদিন যে মোর 2 মাহ আছে মেট্রিক বা হাই স্কুল শিক্ষান্ত পরীক্ষা আর হাই সেকেন্ডারি পরীক্ষা যে আছে সেইবিলাক যে আছে এক্সাম হব সেইবিলাক এক্সামৰ আগত এই গাঁৱত যে বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহে তেওঁলোকে কি কৰিব পাৰে ইংলিশ দেখি একেবাৰে ইংৰাজী সাবজেক্টটো দেখি একেবাৰে ভয় খায় সেই কাৰণে তেওঁলোকক যাতে অতি সহজে যাতে পাস কৰিব পাৰে সেই কাৰণে তেওঁলোকৰ কাৰণে মই কি কৰিম এই কেইদিন মই ভিডিও বনাম আৰু যিসকলে ফার্স্ট ইয়াৰত আছে এতিয়া বা 9ত যিবিলাকে আছে তেওঁলোকে টেনশন কৰিব নালাগে তেওঁলোকে কাৰণে মই কি কৰিম যে একেবাৰে সকলো ভিডিও মই ডিটেইলস মানে একেবাৰে পুংখানুপুংখভাৱে মই কি কৰিম সেই ভিডিওবিলাক বনাম কিন্তু এই 2 মাহ মই কি কৰিম মোৰ ইউটিউব চেনেলটো আৰু মোৰ টিমে সকলো কাম কি কৰিব কেৱল হাই স্কুল শিক্ষান্তৰ যিবিলাক পৰীক্ষাৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট ভিডিও আৰু তেওঁলোকে কেনেকৈ ইংৰাজীত সহজতে পাস কৰিব পাৰিব হেইটোৰ হৈ আমি কি কৰিম মই আৰু মোৰ টিমে কাম কৰিব এই ইউটিউব চেনেলত আৰু আপোনালোকৰ যদি কিবা এডভাইস থাকে বা কিবা কথা থাকে যে মোৰ কিহৰ ওপৰত ভিডিও বনাব লাগে তেনেহলে আপোনালোকে একেবাৰে অনুগ্ৰহ কৰি কমেন্টত জনাব আৰু আমাক এডভাইস দি থাকিব যে দাদা আপোনাৰ এই ভিডিওটো বনাব লাগে ধন্যবাদ।